हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ আৰু ভিডিঅ'ৰ আৰম্ভণিতে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শ্বেয়াৰো কৰি দিব আজি পুনৰ এটি মই হেলথৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আৰু এয়া হ'ল বাণীপুৰ মেডিকোজ ক্লিনিক আজি আপোনালোকক মেডিচিন বিশেষজ্ঞ ডাক্তৰ অপূৰ্ব দত্ত ছাৰে লিভাৰ ব্লাড সুগাৰ ইউৰিক এসিড এই সম্পৰ্কে খুব সুন্দৰকৈ বুজাই ক'ব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব অলপো স্কিপ নকৰিব আৰু আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ নমস্কাৰ মই ডক্টৰ অপূৰ্ব দত্ত মেডিচিন বিশেষজ্ঞ আপোনালোক বাৰু নিজৰ লিভাৰক লৈ কিমান সচেতন দৰাচলতে দেখা যায় আমি আমাৰ ডায়াবেটিস হোক বা হাই ব্লাড প্ৰেছাৰ অৰ্থাৎ হাইপাৰটেনশনে হোক বা কিডনি বেমাৰ বা ষ্ট্ৰোক আদি বিষয়ে যিমান সচেতন কেতিয়াবা এনে লিভাৰৰ বিভিন্ন বেমাৰৰ বিষয়ে আমি ইমান সজাগ বা সচেতন নহয় আপোনালোকে নিশ্চয় ফেটি লিভাৰৰ বিষয়ে শুনিছে ফেটি লিভাৰ হ'ল আমাৰ লিভাৰৰ যিটো কোষ থাকে যিটোক আমি হেপাটোচাইট বুলি কওঁ যদি 5%তকৈ বেছি কোষত এই চৰ্বিৰ পৰিমাণ যথেষ্ট বাঢ়ি যায় তেতিয়া এই ফেটি লিভাৰ হোৱা বুলি কোৱা হয় সাধাৰণতে মেদবহুলতাই হ'ল ফেটি লিভাৰ হোৱাৰ সমগ্ৰ বিশ্বৰ প্ৰধান কাৰণ কিন্তু আমাৰ ভাৰতবৰ্ষত দেখা যায় যে মাদক দ্ৰব্য অৰ্থাৎ সুৰাপান কৰিলে প্ৰায় 70% লোকেই এই ফেটি লিভাৰ ৰোগত আক্ৰান্ত হয় ইয়াৰ উপৰিও হেপাটাইটিছ বি হওক হেপাটাইটিছ চি যিবোৰ ভাইৰাছৰ পৰা হোৱা ইনফেকশ্যন এইবোৰৰ কাৰণে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে যি কি নহওক এই ফেটি লিভাৰ যদি আপোনাৰ কেতিয়াবা আল্ট্ৰাছাউণ্ড কৰোঁতে ধৰা পৰে তেন্তে অলপ সজাগ বা সচেতন হোৱাটো যথেষ্ট জৰুৰী কাৰণ এই ফেটি লিভাৰ হ'ল আমাৰ লিভাৰৰ যিটো চিৰ'চিছ মানে হ'ল লিভাৰৰ এটা সম্পূৰ্ণ অন্তিম পৰ্যায় লিভাৰৰ ডেমেজ হোৱাৰ এই অন্তিম পৰ্যায়ত উপনীত হোৱাৰ প্ৰাৰম্ভিক অৱস্থা গতিকে অলপ সজাগ হোৱাটো কিয়নো জৰুৰী কাৰণ এই ফেটি লিভাৰৰ পৰা গৈ অৱশেষত চিৰ'চিছ হ'ব পাৰে চিৰ'চিছ হ'লে কি হ'ব তাক আৰু সম্পূৰ্ণৰূপে লিভাৰটো সুস্থ কৰাটো অসম্ভৱ কথা তেতিয়া পেটত পানী জমা হ'ব পাৰে বা মানুহজনৰ জণ্ডিছ হ'ব পাৰে বা ভ্ৰম বকিব পাৰে আদি লক্ষণ হ'ব বা তেজ বমি কৰা কলা পায়খানা হোৱা আদি লক্ষণসমূহ প্ৰকাশ পায় গতিকে এই চিৰ'চিছ অৱস্থালৈ যাতে নাযায় আপোনাৰ ঘৰত যদি কোনোবাই মাদক দ্ৰব্য সেৱন কৰে সুৰাপান কৰে বা আপুনিয়ে যদি কৰে বা ওচৰ চুবুৰীয়াই কৰে তেন্তে যদিহে কিবা আল্ট্ৰাছাউণ্ডত দেখিছে যে ফেটি লিভাৰ আছে তেওঁক অন্ততঃ 2-3 বছৰৰ মূৰে ফাইব্ৰ স্কেন কৰাব লাগে ইয়াৰ উপৰি আমি নিজৰ তেজৰ যিটো লিভাৰ ফাংচন টেষ্ট বুলি কয় LFT বুলি কয় এই টেষ্টটো কৰাটো প্ৰয়োজন কাৰণ সেই টেষ্টটো কৰাৰ পিছত আমি গম পাম আমাৰ এই যিবোৰ এনজাইম লিভাৰৰ যিটো এনজাইম থাকে সেইবোৰৰ কিবা তাৰতম্য ঘটি ডেমেজ হৈছে নেকি গতিকে আমি সেই LFTটো কৰি আমি প্ৰাৰম্ভিক পৰ্যায়তে জানিব লাগে যে কিবা তাৰতম্য হৈছে নেকি বা লিভাৰৰ ইনজুৰি হৈ আছে নেকি এই কথাখিনি জনাটো যথেষ্ট প্ৰয়োজন যি কি নহওক আমি অহা 10 জুলাই তাৰিখে বাণীপুৰ মেডিকোজত লিভাৰ ফাংচন টেষ্টটো বিনামূলীয়াকৈ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইয়াৰ লগতে আপোনাৰ থাইৰয়ডৰ কেম্প আৰু ব্লাড সুগাৰ আৰু ইউৰিক এছিডৰ কেম্পো আয়োজন হ'ব গতিকে আপোনালোকে সকলোৱে নিজৰ লিভাৰৰ এই যিটো ষ্টেটাছ হয়তো ডেমেজ হৈছে নে নাই বা ফেটি লিভাৰ কেনেকুৱা পৰ্যায়ত আছে সেই বিষয়ে এই টেষ্ট কৰি উপকৃত হ'ব বুলি আশা কৰিলোঁ ধন্যবাদ আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব নিশ্চয় ভিডিঅ'টো ভাল পালে এয়া ছাৰৰ ক্লিনিকলৈ এম্বুলেঞ্চত এনেকৈ এগৰাকী বয়সস্থ মহিলা লৈ আহিছিল মহিলাগৰাকী প্ৰেছাৰ ষ্ট্ৰক হৈছে আৰু সেয়েহে ছাৰে এনেকৈ এম্বুলেঞ্চৰ ভিতৰতে চিকিৎসা কৰিছিল তেখেতক আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ প্ৰেছাৰ ষ্ট্ৰক হোৱা মানে যথেষ্ট পেচেণ্টজনৰ বহুত কষ্ট হয় পেচেণ্টৰ লগতে ঘৰৰো কষ্ট হয় দিয়কচোন ময়ো ভুক্তভোগী মোৰ হাজবেণ্ডৰ হৈছিল
দুখ লাগে এনেকৈ দেখিলে ইমান বৃদ্ধ বয়সত বেমাৰ আজাৰ হ'লে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈছে ভগৱানে নকৰক আৰু এনেকৈ নহওক আৰু তেখেতকো ভগৱানে খুবেই সোনকালে সুস্থ কৰি তোলক তাকে কামনা কৰিছোঁ আৰু সকলো ভালে থাকক কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আপোনালোকলৈ এনেকৈয়ে মই স্বাস্থ্য সম্পৰ্কে ভাল ভাল ভিডিঅ' আগবঢ়াম আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব আজিলৈ আহিছোঁ শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই